পাইছো প্ৰাইমেৰী যিটো চিমটম দেখিছো চিমটমটোৰ ভিতৰত আপোনাৰ প্ৰথমটো আমি পাইছো উশাহ লোৱা অলপ কষ্ট দিগদাৰ পাই আছে আৰু তাৰপিছত মানে তেখেতসকলৰ অলপ পেটটো গণ্ডগোল পাইছে বুলি কৈছে আৰু আমি চাওঁতে পাইছো যে তেখেতসকলৰ মানে হাত ভৰি অলপ জঠৰ খোৱা নিচিনা হৈছে মানে অলপ উইকনেছ হৈ আছে তো আমি ভাবিছোঁ যদি এতিয়া আমি অবজাৰ্ভেশ্যনৰ কাৰণে ৰাখি থৈছোঁ আৰু আমি চাওঁ যদি মানে ইম্প্ৰুভমেণ্ট নহয় আমি হায়াৰ চেণ্টাৰলৈ আমাৰ মেডিকেল কলেজ ভাবি আছোঁ এতিয়া একজেক্ট কষ্ট আমি চাৰ্টেন কৰিবলৈ অলপ দিগদাৰ কাৰণ সিহঁতে মই সুধিলোঁ এতিয়া 15 আগষ্টতো এনেই চিংৰা খোৱা বুলি কৈছে এতিয়াতো কাৰো একো বেয়া হেৰি হোৱা নাই বুলি কৈছে মানে টিচাৰবোৰ আছে তেখেতসকলেও ভালে আছে বুলি কৈছে আৰু যোৱাকালি যিহেতু 16 আছিলে মাজত একদিনটো গেপ হৈছে ইয়াতে হোষ্টেলত আছিলে বুলি কৈছে এতিয়া হোষ্টেলৰ কণ্ডিশ্যন আৰু তাৰ হাইজিন কেনেকুৱা আছে সেইবোৰ অলপ কিবা কিবি কথা ওলাব তেখেতসকলে মানে কেনেকৈ মেইনটেইন কৰিছে কি কৰিছে অলপ টিচাৰ আৰু মানে এডমিনিষ্ট্ৰেশ্যনে অলপ বস্তু চালে ভাল টোটেল আমি এতিয়ালৈকে 6জন পাইছোঁ আৰু যদি আহি থাকে কেছ আমি এতিয়ালৈকে গম পোৱা নাই খবৰ পালে আমি আপোনালোকক আপডেট দিব পাৰিম কিবা ৰিফাৰ হোৱা কিবা কেছটো তেনেকৈ বৰ্তমান ৰিফাৰ আমি এতিয়ালৈকে হেৰি পোৱা নাই হ'লেও মানে চাই আছোঁ যদি আমি গম পাওঁ তেতিয়ালৈকে আপোনাক ইনফৰ্ম কৰিম এতিয়া পাইছোঁ গান্ধী বালিকা বিদ্যালয় তেখেতসকলৰ প্ৰাইমেৰী যিটো চিমটম দেখিছোঁ চিমটমটোৰ ভিতৰত আপোনাৰ প্ৰথমটো আমি পাইছোঁ উশাহ লোৱা অলপ কষ্ট দিগদাৰ পাই আছে আৰু তাৰপিছত মানে তেখেতসকলৰ অলপ পেটটো গণ্ডগোল পাইছে বুলি কৈছে আৰু আমি চাওঁতে পাইছোঁ যে তেখেতসকলৰ মানে হাত ভৰি অলপ জঠৰ খোৱা নিচিনা হৈছে মানে অলপ উইকনেছ হৈ আছে তো আমি ভাবিছোঁ যদি এতিয়া আমি অবজাৰ্ভেশ্যনৰ কাৰণে ৰাখি থৈছোঁ আৰু আমি চাওঁ যদি মানে ইম্প্ৰুভমেণ্ট নহয় আমি হায়াৰ চেণ্টাৰলৈ আমাৰ মেডিকেল কলেজ ভাবি আছোঁ এতিয়া একজেক্ট কষ্ট আমি চাৰ্টেন কৰিবলৈ অলপ দিগদাৰ কাৰণ সিহঁতে মই সুধিলোঁ এতিয়া 15 আগষ্টতো এনেই চিংৰা খোৱা বুলি কৈছে এতিয়াতো কাৰো একো বেয়া হেৰি হোৱা নাই বুলি কৈছে মানে টিচাৰবোৰ আছে তেখেতসকলেও ভালে আছে বুলি কৈছে আৰু যোৱাকালি যিহেতু 16 আছিলে মাজত একদিনটো গেপ হৈছে ইয়াতে হোষ্টেলত আছিলে বুলি কৈছে এতিয়া হোষ্টেলৰ কণ্ডিশ্যন আৰু তাৰ হাইজিন কেনেকুৱা আছে সেইবোৰ অলপ কিবা কিবি কথা ওলাব তেখেতসকলে মানে কেনেকৈ মেইনটেইন কৰিছে কি কৰিছে অলপ টিচাৰ আৰু মানে এডমিনিষ্ট্ৰেশ্যনে অলপ বস্তু চালে ভাল টোটেল আমি এতিয়ালৈকে 6জন পাইছোঁ আৰু যদি আহি থাকে কেছ আমি এতিয়ালৈকে গম পোৱা নাই খবৰ পালে আমি আপোনালোকক আপডেট দিব পাৰিম কিবা ৰিফাৰ হোৱা কিবা কেছটো তেনেকৈ বৰ্তমান ৰিফাৰ আমি এতিয়ালৈকে হেৰি পোৱা নাই হ'লেও মানে চাই আছোঁ যদি আমি গম পাওঁ তেতিয়ালৈকে আপোনাক ইনফৰ্ম কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত